হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী বাহিনী পঠাই যদি কাইলৈ মোৰো হাত ভাঙিবলৈ বিচাৰে আমিও ৰাহুল ডাঙৰীয়া বাব্বাৰ জেল এবাৰ বুজিবলৈ আমি প্ৰস্তুত। য'ত এখন হ'ব আৰু এবাৰ আমি যুঁজিম, আমি জিকিম। যোৱা 5টা বছৰৰ ভিতৰত আমি অসমৰ সম্পৰ্কত এটাও ভাল বাৰ্তা আমি শুনিব পৰা নাই। এটাও ভাল বাৰ্তা অসমৰ পৰা ভাৰতলৈ নাযায়। কি বাৰ্তা যায় যে ক'ৰবাত দুখীয়া মানুহৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিছে। কি বাৰ্তা যায় যে ক'ৰবাত মুখ্যমন্ত্ৰীয়ে আজি তেওঁ সাম্প্ৰদায়িক বাৰ্তাবোৰ দিয়ে। কি কথাবোৰ যায় যে বিজেপি চৰকাৰৰ বিধায়কসকল আজি লাহে লাহে গৰু চুৰ কৰিবলৈ আৰম্ভ হৈছে। এইবোৰ হ'ল বাৰ্তা। মই লজ্জিত যে যেতিয়া মই অসমৰ বাহিৰলৈ যাওঁ এইখিনি কথা শুনিবলগীয়া হয়। ঝাৰখণ্ডত যেতিয়া গৈছিলো ঝাৰখণ্ডৰ মানুহবোৰে কৈছিলে মোক যে আপোনালোকৰ অসমৰ মুখ্যমন্ত্ৰী ইয়াত আহি আবুল তাবুল কথাবোৰ কৈ আছে। ঝাৰখণ্ডৰ সম্পৰ্কত বিজেপিয়ে কি কৰিব এটাও কথা ক'ব নোৱাৰিলে। আৰু তাৰ পৰিণাম কি হ'ল যে য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰচাৰ কৰিবলৈ গ'ল তাত বিজেপি দল পৰাজিত হ'ল। যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বছৰ আৰম্ভণিত যিদৰে অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিলে দিল্লী আমাৰ কংগ্ৰেছৰ নেতৃত্ব গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয়াতুৰ। এতিয়া আমি গৌৰৱ গগৈক আমি তেজপুৰ বা আমি অসমলৈ পঠাব লাগিব। সেইকাৰণে আজি যি মই মঞ্চত যি সুবিধা পাইছো তাৰ বাবে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধন্যবাদ দিব লাগিব। এতিয়া বিজেপিয়ে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নোৱাৰিব আৰু সেইকাৰণে সেইদিনা সদনৰ ভিতৰত থিয় হৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মোৰ নাম ল'বলৈ আৰম্ভ কৰিলে। এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মোৰ পিছত পৰিছে, কিন্তু মোৰ দৃঢ় বিশ্বাস যে অসমৰ নৱপ্ৰজন্মৰ যুৱকৰ মৰম মোৰ লগত আছে আৰু অসমৰ আইসকলৰ আশীৰ্বাদ আমাৰ লগত আছে। গৃহমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই হওক অহাবাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব।